নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ছেপ্টেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ দিলে। কিমান তাৰিখত আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে নেকি? তেন্তে আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰে পিএম কিষাণৰ হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 18তম কিস্তিৰ টকা। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে ৰেচন কাৰ্ড আৰু অৰুণোদয়ৰ আবেদন। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাই দিব টকা। চৰকাৰৰ এখন বৃহৎ সিদ্ধান্ত। এলপিজি গ্ৰাহকলৈ এখন ডাঙৰ খবৰ। লগতে কোন জিলাত কিমান দাম এলপিজি গেছৰ সম্পূৰ্ণকৈ জানি লওক। সৰ্বনিম্ন 810 টকা 50 পইচা। আপোনাৰ জিলাত কিমানকৈ মূল্য নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰথমতে আপোনাৰ একাউণ্টত কেনেকুৱাকৈ সোমাব টকা আৰু চৰকাৰে ছাবচিডি হিচাপে আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব আৰু কিমান টকাকৈ সোমাব প্ৰত্যেক মাহতে সম্পূৰ্ণকৈ জানি লওক। ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে এখন ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত এলপিজি গেছৰ ছাবচিডিৰ টকা জমা হৈছে নে নাই এতিয়া আপুনি চেক কৰক। নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। চিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতি মাহতে চিলিণ্ডাৰ লোৱাৰ সময়তে ছাবচিডিৰ টকা জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট। লগতে দাম কমাৰ পিছতো কোন জিলাত কিমান দাম ৰন্ধন গেছৰ সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ জিলাত বৰ্তমান ৰন্ধন গেছৰ কিমান টকাকৈ মূল্য নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো নতুন এখন তালিকা প্ৰকাশ কৰা হৈছে। যদি বেছি লৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে বন্ধু বান্ধৱীসকল, যদি আপুনি প্ৰত্যেক মাহতে এলপিজি গেছ কানেকশ্যনৰ তৰফৰ পৰা আপুনি এখনকৈ গেছ লয় তেনে ক্ষেত্ৰত প্ৰত্যেক মাহতে ছাবচিডি হিচাপে আপোনাৰ একাউণ্টলৈ 200 টকাকৈ প্ৰেৰণ কৰে চৰকাৰে। আপুনি এই 200 টকা আপোনাৰ ছাবচিডিৰ টকাটো আপোনাৰ একাউণ্টত লাভ কৰে নাই? যদি নকৰে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোন কোন ব্যক্তিসকলে এইসমূহ টকা লাভ কৰে। যদি আপোনাৰ পাছবুকৰ লগত আপোনাৰ বেংক একাউণ্ট লগতে আধাৰ কাৰ্ডটো লিংক আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব এলপিজি গেছ কানেকশ্যনৰ ছাবচিডিৰ টকা। যিসকল ব্যক্তি পোৱা নাই সেইসকল ব্যক্তিয়ে নিশ্চয় কমেণ্ট কৰিব আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব। নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম, কিয়নো চৰকাৰে এখন নতুন নিয়ম সলনি কৰিছে। ছাবচিডিৰ টকা পাবলৈ হ'লে আপোনালোকৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তাৰ বাবে এখন ফৰ্মো প্ৰেৰণ কৰা হৈছে। আপুনি ফৰ্মটো ক'ৰ পৰা সংগ্ৰহ কৰিব, ফৰ্মটো কেনেকুৱাকৈ ফিল আপ কৰিব, লগতে কি কি নথিপত্ৰ জমা দিব লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ জানি লওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনি। আজি কৰিব পাৰিব আপুনি ঋণৰ বাবে আবেদন। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ সুবিধা প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? আপুনি ঘৰতে বহি আপুনি ঋণ ল'ব পাৰিব। 2024 চনৰ বাজেটত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণসমূহ। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। 8% সুদত লাভ কৰিব ঋণসমূহ। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিবৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নথিপত্ৰ লাগিব, যদি আপুনি ভাবিছে এখন ব্যৱসায় কৰিব তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰে। লগতে শিশু মুদ্ৰা ঋণ আৰু কিশোৰ মুদ্ৰা লোন লগতে তৰুণ মুদ্ৰা লোন এই তিনিটা ভাগত উপলব্ধ হ'ব এই ঋণসমূহ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ অধীনত পাব এই সুবিধা। আপুনি বাণিজ্য উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰে আবেদন। লগতে ক্ৰেডিট লিংকিড কেপিটেল ছাবচিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই ঋণসমূহ।
দীর্ঘদিন ধরে SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে 10 পৰা 25 কোটি পৰ্যন্ত লাভ কৰিব ঋণ আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি যদি আপোনাৰ ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে আবেদন কৰক জানি থওক কেন্দ্ৰীয় চৰকাৰে এই 5খন ঋণ প্ৰদানৰ বাবে আৰু আপুনি এতিয়াই ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰক আপোনাৰ যদি ঋণৰ প্ৰয়োজন নহয় তেনে ক্ষেত্ৰত নিশ্চয় আন ব্যক্তিৰ এইখন ঋণৰ প্ৰয়োজনটো হ'ব পাৰে 2024 চনৰ বাজেটত চৰকাৰে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে 2024 চনৰ বাজেট অনুযায়ী আপুনি কেনেকৈ আবেদন কৰিব এই চৰকাৰৰ অবিলাসী আঁচনিৰ সুবিধা যদি আপুনি ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত নিশ্চয় কমেন্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ আবেদন কৰিব লগতে আপোনালোকৰ কি নথি পত্ৰ লাগিব আপোনাৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডটো হ'লে আপুনি ঋণৰ সুবিধা ল'ব পাৰিব আপোনাৰ কোনো গ্যাৰান্টি নোহোৱাকৈ এই ঋণ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় ৰেচন কাৰ্ডৰ পৰা অনলাইন ট্ৰেডিংক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 21টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ প্ৰথম কিস্তিৰ ধনৰাশি 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰতিটো সমষ্টিতে সভা অনুষ্ঠিত কৰি দিয়া হ'ব এই আঁচনিৰ টকা 19 ছেপ্টেম্বৰৰ পৰাই 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আপোনাৰ ঘৰত ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি যদি নাই নিশ্চয় কমেন্ট কৰি জনাব অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব আপোনাৰ ৰেচন কাৰ্ড নহলে আপুনি অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি আবেদন কৰা সকলৰ বাবে এটা ভাল খবৰ কিয়নো এই আঁচনিত 25,238 গৰাকীক বাছনিভুক্ত কৰা হৈছে আৰু এই 25,238 গৰাকী ব্যক্তিয়ে চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব ইয়াৰে 1 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰৰ পিছত কিস্তি হিচাপত 1 লাখ টকা সুদ অবিহনে ঘূৰাই দিব লাগিব হিতাধিকাৰীয়ে লগতে 3 নৱেম্বৰত এই ধন বিতৰণ কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে হিতাধিকাৰীসকলক প্ৰাৰম্ভিকভাৱে দিয়া হ'ব এই প্ৰশিক্ষণ অনলাইন ট্ৰেডিং প্ৰবঞ্চকক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ সিদ্ধান্ত অনলাইন ট্ৰেডিং সম্পৰ্কীয় 32টা গোচৰত CBIক দিয়া হৈছে আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তন্নতন্নকৈ কৰিব CBIয়ে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এখন ডাঙৰ খবৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ নতুন নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আহিলে পুনৰ ৰাজ্য চৰকাৰৰ চাকৰি লাভ কৰিবলৈ ৰাজ্যৰ নিবনুৱাৰ এটা ডাঙৰ খবৰ কিয়নো শীঘ্ৰেই মুকলি কৰা হ'ব বিজ্ঞাপন চৰকাৰী চাকৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰেই মুকলি কৰা হ'ব বিজ্ঞাপন 50,000 চৰকাৰী নতুন নিযুক্তিৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ এইবাৰ 2024 বৰ্ষত চৰকাৰে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে 12,600 পদৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে আপুনি এক্সাম দিছে নেকি যদি গ্ৰেড 3 ৰ বাবে আপুনি এক্সামটো দিছে তেনে ক্ষেত্ৰত কিমান নম্বৰৰ আপুনি কাট অফ মাৰ্ক কৰিছে নিশ্চয় কমেন্ট কৰি জনাব লগতে কিমানৰ ভিতৰত থাকিব আপোনালোকৰ নিশ্চয় মন্তব্যটো কমেন্ট কৰি জনাব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'